এনিভাৰত চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সোনাখুলি এটা বুথ কেন্দ্ৰত মই এতিয়া উপস্থিত আছোঁ। এই সোনাখুলিৰ বুথ কেন্দ্ৰত এতিয়া প্ৰায় 30 মিনিট 7:30 হৈছে। এতিয়া 30 মিনিট পাৰ হৈ গ'ল। ভোটিং মেচিন বেয়া হোৱাৰ এটা খবৰ আহিছে। এই সম্পৰ্কে ইয়াতে শাৰী পাতি থকা পুৱাৰে পৰা শাৰী পাতি আছে। মই তেখেতৰ লগত মই কথা পাতিবলৈ মই যত্ন কৰিম। হয় দাদা, শুনা গৈছে যে ভোটিং মেচিন বেয়া হৈছে, এই সম্পৰ্কে আপুনি কি ক'ব? নমস্কাৰ। 751 নং সোনাখুলি LP স্কুলত 69 নং ভোট কেন্দ্ৰত আমাৰ প্ৰিচিডিং বিষয়া নেগলিজেন্সিৰ কাৰণে আমি আজি 45 মিনিটৰ পৰা থিয় দি আছোঁ। এতিয়াও আমাৰ ভোট গ্ৰহণ এতিয়া শুরু হোৱা নাই। এতিয়া প্ৰশাসনিক বিষয়া আহি আছে, কি হয় এইটো আমি ক'ব নোৱাৰোঁ। কিন্তু ভোটটো 7 বজাত শুরু হ'ব লাগিছিল, কিন্তু এতিয়াও হোৱা নাই। কিমান মিনিট পাৰ হৈ গ'ল? 30 মিনিট পাৰ হৈ গ'ল, এতিয়াও শুরু কৰে, এতিয়া আৰম্ভ হোৱা নাই। জনাইছে নেকি? জনাইছোঁ। কি ক'লে? ভিভিএট খাৰাপ আছে, ঠিক কৰি আছোঁ কৰি আছে। এই সম্পৰ্কে আপুনি কি ক'ব? এইটো আমাৰ দুৰ্ভাগ্যবশত এনেকুৱা হৈ গ'ল। এইটোতো হ'ব নালাগিছিল, কিন্তু প্ৰিচিডিং বিষয়াৰ দায়িত্বত সকলোবিলাক কাম কাজ হ'ব লাগে। কিন্তু সেইটো আমি এতিয়া প্ৰিচিডিং বিষয়াৰ নেগলিজেন্সিৰ কাৰণে এইটো হৈ আছে বুলি আমি গম পাওঁ। হয় হয়, ইয়াতে আপুনি কিমান সময় আগতে আহিছে? আৰু 5:30 6টামান আগতে আহিছোঁ। হয়, আগৰ মেচিনটো বোলে নষ্ট হৈ গ'ল, হয়তো লৈ গ'ল আৰু এটা আনিল, এইটোও নষ্ট। মই ধৈৰ্য ধৰি থাকিম নেকি? মোৰ কাজ কাম নাই নেকি ঘৰত? আপুনি কি ক'ব এই সম্পৰ্কে? এই সম্পৰ্কে কি ক'ম? বোলে মেচিনটো তাড়াতাড়ি ঠিক কৰক, নহ'লে মই গুচি যাম। মোৰ কাম কাজ আছে ঘৰত। ঠিক আছে, এক প্ৰকাৰ ক'ব গ'লে ৰাইজে ক্ষোভিত হৈ পৰিছে, কাৰণ Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.